লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মী গৃহৰ প্ৰয়োজন হ'ল মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্য মোক দেৱ সমাজত ঘৃণা কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ, তুমি জগতৰ মহালক্ষ্মী। তেনেস্থলত তুমি আমাৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী? প্ৰভু, এইবোৰ আপুনি কি কৈছে? মই শুনা একোৱে বুজি পোৱা নাই, মোক সকলো বুজাই কওক প্ৰভু। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পাছতে সৃষ্টিত মহাপ্ৰলয়ৰ সূচনা হৈ সমগ্ৰ পৃথিৱী মহাসমুদ্ৰৰ জলধাৰাই ডুবাই পেলাব। তাৰ আগে ভীষণ দৈত্য সৃজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী? আপোনালোকৰ ৰাণীখনত শিৱ পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মইতো আপোনাৰ দ্বাৰা প্ৰতাৰিত হৈ সেই ভক্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো। এই কথা তোমাক কোনে ক'লে লক্ষ্মী? সেই কথা মোক কোনেও ক'ব নালাগে, মই নিজে জানিব পাৰিছো। বুজিব পাৰিছো। দেৱঋষি নাৰদৰ কুচক্ৰান্তত পৰি তুমি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিবই লাগিছিল সঁচাক মিছাক সঁচা কৰাটোৱে নাৰদৰ যোগে যোগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ এজন তুতকীয়া হিচাপে জনা যায়। নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ কেতিয়াও ইমান মিছাৰ আশ্ৰয় নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিলে। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাগ্য পাৰ্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনোৱেই নাই। বৃষ্টিপ্ৰিয়া লক্ষ্মী সেই ক্ষমতা আছে নে নাই তাক প্ৰমাণ কৰি দেখালো আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিলো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি গৰ্বিতা, তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে লক্ষ্মী, তুমি এবাৰ ভাবি চোৱা না। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথেৰে পৰিচালিত হলা। ইয়াৰ পৰিণাম কিন্তু মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ঘোৰ সংকটত পৰি উদ্ধাৰ পাবৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব। সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নোলাব। আমি তোমাৰ লগত তৰ্কই নকৰো, তোমাৰ যুক্তি হেৰাই গৈছিল। কিন্তু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ শুনা। ইও যে কৰ্মৰ ফল, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। লক্ষ্মী ইমান অৱহেলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয় হ'ব আৰু এখন নতুন পৃথিৱী যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই ভীষণ দৈত্য কৰিলো সৃজন।